আমি দৃশ্যাংশ দেখুৱাইছোঁ নিশাৰ ভাগৰ এক ভয়ংকৰ দুৰ্ঘটনা নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত এয়া সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা একে দিশৰ ৩খন মাল ভৰ্তি ট্ৰাকৰ মাজত প্ৰচণ্ড খুন্দা লাগে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে তেজপুৰ দিশৰ পৰা লখিমপুৰ অভিমুখী চিমেণ্ট ভৰ্তি ট্ৰাকখনে প্ৰথমে ৰখাই থোৱা এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰিছিল আৰু তাৰ পিছত পথৰ দাঁতিত ৰখাই থোৱা আন এখন ট্ৰাকৰ পাছফালে খুন্দা মৰাত নিমিষতে দাও দাওকৈ জ্বলি উঠে দুয়োখন ট্ৰাক আৰু সমগ্ৰ দুৰ্ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ শেহতীয়া খবৰৰ বাবে ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক সমীন শইকীয়া আছে আমি তেখেতৰ সৈতে সংযুক্ত হৈছোঁ হয় সমীন শইকীয়া সমগ্ৰ যি আচলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল ইতিমধ্যে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে শেহতীয়া সবিশেষ খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয়কৈ নিশা যি প্ৰায় 11:30 বজাত নাৰায়ণপুৰ ভয়ংকৰ যি দুৰ্ঘটনা সংঘটিত হৈছিলে এই উক্ত ভয়ংকৰ দুৰ্ঘটনাত দুজনকৈ ব্যক্তি ইতিমধ্যে মৃত্যু ঘটিছে আৰু এই ব্যক্তি দুজনৰ আচলতে 3খন ট্ৰাকত যিহেতু সংঘৰ্ষ ঘটিছে কোন দুখন ট্ৰাকো আচলতে তেওঁলোক ভালদৰে হিন্দিব নাছিলে এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই আৰু ইতিমধ্যে ক'ব বিচাৰিছে এতিয়াও এখন ট্ৰাক যিহেতু ক'ব লাগিব যে তেজপুৰৰ পৰা যি লখিমপুৰ অভিমুখী চিমেণ্ট ভৰ্তি এখন ট্ৰাকে ৰখাই থোৱা প্ৰথমতে এখন ট্ৰাকত মানে পৰৱৰ্তী সময়ত আন এখন ধান পৰিবাহী ট্ৰাক সেই ট্ৰাকখনে খুন্দা মাৰিছিলে আৰু ফলত সেই যি প্ৰচণ্ড সংঘৰ্ষৰ ফলত যে জুই নিমিষতে জুই উঠিছিলে আৰু জুয়ে প্ৰায় 2খন গাড়ীকে জুই উক্ত অগ্নিকাণ্ডৰ ফলত 2খন গাড়ী প্ৰায় ভস্মীভূত হৈছিলে ক'ব লাগিব যে যি এখন ধান কঢ়িওৱা ট্ৰাক এই ট্ৰাকখন AS31C 1157 নম্বৰ গাড়ীখন আচলতে প্ৰকৃততে গাড়ীখনত পাংচাৰ হৈছিলে সেই পাংচাৰত পোৱাৰ পৰা তেওঁলোকে তাৰে খুৱাই থকা অৱস্থাতে এই চিমেণ্ট ভৰি যি তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী চিমেণ্ট ভৰি ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল আৰু ফলত যি ডাও ডাওকৈ জ্বলি উঠিছিল 2খন ট্ৰাক যি দুখন ট্ৰাকৰ আচলতে প্ৰকৃত ইতিমধ্যে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে নিহত যিজন চালক আৰু হেণ্ডিমেন প্ৰকৃততে কোনখন ট্ৰাক আছিলে এতিয়ালৈকে নিশ্চিত হোৱা নাই আৰু নিশা প্ৰায় 11:30 উক্ত দুৰ্ঘটনা সংঘটিত হৈছিল উক্ত দুৰ্ঘটনাৰ ফলত যিহেতু পৰৱৰ্তী সময়ত অগ্নি বিভাগক বাহিৰ দিয়ে আহি জুই নিৰ্বাপিত কৰিছিলে কিন্তু এতিয়াও ধান ভৰ্তি ট্ৰাকখন এতিয়াও উমি জ্বলি আছে সম্পূৰ্ণভাৱে নিৰ্বাপিত হোৱা নাই